নমস্কাৰ আজি 5 আগষ্টৰ ইতিহাসৰ এটা স্মৰণীয় দিন এটা কলা দিন এই দিনটোতে অৰ্থাৎ 1669 খ্ৰীষ্টাব্দৰ 5 আগষ্টৰ তাৰিখে আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল এখন ৰণ যিখন ৰণৰ নাম আলাবৈ ৰণ আৰু সেই ৰণখনতে আহোম সৈন্যই একেদিনাখনে 10,000 সৈন্যক হেৰুৱাইছিল আৰু সেই কাৰণে এই ৰণখনক ইতিহাসৰ পাতত কলা ৰণ বুলি কোৱা হয় আনহাতে বিশ্বখ্যাত টাফেলগাৰ ৰণৰ লগত তুলনা কৰা হয় আসলতে হৰাইঘাটৰ ৰণৰ আগে আগে আলাবৈ ৰণখন সংঘটিত হৈছিল সেই সময়ত প্ৰধান সেনাপতি লাচিত বৰফুকনে যুদ্ধৰ প্ৰস্তুতি কৰি আছিল কেনেকৈ মোগলক অসমৰ পৰা খেদিব পাৰি তাৰ যা-যোগা কৰি আছিল আৰু তাৰ মাজে মাজে মোগল আৰু আহোমৰ মাজত সুচৰিয়াকৈ একোখন ৰণো সংঘটিত হৈ আছিল সেই সময়খিনি কিন্তু লাচিত বৰফুকনে হাত ব্যৱহাৰ কৰিছিল নিজকে প্ৰস্তুত কৰিবৰ কাৰণে কিন্তু স্বৰ্গদেউ চক্ৰধৰ সিংহই বিচাৰিছিল এখন নিৰ্ণায়ক ৰণ হোক মোগলৰ লগত আৰু সেই ৰণখনত মোগলক হৰুৱাই অসমৰ পৰা খেদি পঠিয়া হোক কিন্তু লাচিত বৰফুকনে ভালদৰে বুজি উঠিছিল সেই সময়ত মোগলৰ লগত এখন ডাঙৰ ৰণ কৰাটো সম্ভৱ নহয় যদি ডাঙৰ ৰণ কৰা হয় তেনেহলে সেই ৰণত আহোম সৈন্য হৰাটো খাটাং কিন্তু স্বৰ্গদেৱে বাৰে বাৰে আদেশ দিছিল আৰু সেই আদেশক অমান্য কৰিব নোৱাৰি লাচিত বৰফুকনে ৰণত অৱতীৰ্ণ হৈছিল আৰু সেই ৰণখনত আলাবৈ পাহাৰত মোগল সৈন্যই থিতাপি লৈছিল আনহাতে নামনিত আহোম সৈন্য থিতাপি লৈছিল হেয়েহে নিৰ্ণয় কৰিব পৰা গৈছিল যে কোন হাৰিব আৰু ফলস্বৰূপে আহোম সৈন্য হাৰিছিল আৰু একেদিনাখনে 10,000 সৈন্য হেৰুৱাইছিল সেই দুখতে লাচিত বৰফুকন ভাগি পৰিছিল কিন্তু মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে লাচিত বৰফুকনক বুজাইছিল যে বাৰীৰ ভিতৰত এটা পুখুৰী সিঁচিলেও 8-10 জন মানুহক শিঙি মাছে ফুটে তেনেহলে এখন ৰণত 10-11 জন মানুহ মৰাটো কোনো ডাঙৰ কথা নহয় আৰু আতন বুঢ়াগোহাঁই বুজনে লাচিত বৰফুকন শান্ত হৈছিল আৰু নিজকে পুনৰ প্ৰস্তুতি চলাইছিল আন এখন ৰণৰ কাৰণে ফলস্বৰূপে হৰাইঘাটৰ ৰণখন সংঘটিত হৈছিল আৰু সেই ৰণত মোগলক অসমৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল এয়াই হৈছে আলাবৈ ৰণৰ তাৎপৰ্য আজি আমি আলাবৈ ৰণত যিসকল সৈনিকে প্ৰাণ আহুতি দিছিল সেই সকললৈ প্ৰণিপাত জনাইছো শ্ৰদ্ধা জনাইছো যিসকলৰ প্ৰাণ ত্যাগৰ ফলত আমি হৰাইঘাটৰ ৰণখনক পালো আৰু সেই ৰণখনৰ পৰাই মোগলক খেদিবলৈ সক্ষম হৈছিল আহোম সৈন্যই ধন্যবাদ